হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। পুনৰবাৰ ঈশ্বৰে আমাক সুন্দৰ এটা দিন দিছে, সুন্দৰ এটা ৰাতিপুৱা দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আৰু এই সুন্দৰ দিনত ঈশ্বৰৰ আশীৰ্বাদেৰে যাতে আমি পৰিপূৰ্ণ হওঁ। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 37 অধ্যায়ৰ 23 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, যিহোৱাৰ দ্বাৰাই মানুহৰ গতি স্থিৰ কৰা হয় আৰু তেওঁ তাৰ পথত সন্তুষ্ট পায়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে যে যিহোৱাৰ দ্বাৰাই মানুহৰ গতি স্থিৰ কৰা হয়। প্ৰিয় বিশ্বাসীসকল, আমাৰ মানুহৰ গতি, আমাৰ মানুহৰ চলন ফুৰণ, ভাৱনা, চিন্তাবিলাক আমি জল্দি কৰোঁ, আমি হুৰমুৰকৈ কৰোঁ। সকলোবিলাক আমি নাজানো যে আগত কি হ'ব, পাছত কি হ'ব। আমি হুৰমুৰকৈ নিজৰ ইচ্ছামতে আমি কৰিব কাৰণে খোজোঁ। কিন্তু আমাৰ গতিবিলাক বেয়া ফালে গৈ আছে নে ভাল ফালে গৈ আছে? আমাৰ চলন ফুৰণবিলাক আমি ভালৰ পিনে গৈ আছোঁ নে বেয়াৰ পিনে গৈ আছোঁ? আমি ঈশ্বৰৰ বিৰোধী কৰি আছোঁ নে নিজৰ ইচ্ছাটো কৰি আছোঁ? এইটো ঈশ্বৰেহে আমাক স্থিৰ কৰিব। যদি আমি ঈশ্বৰৰ হাতত সমৰ্পণ কৰোঁ, যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ ৰাখোঁ, তেনেহ'লে ঈশ্বৰে আমাক জনাব যে আমাৰ গতি, আমাৰ চলন ফুৰণ, আমাৰ থকা সকলোবোৰ কেনেকুৱা হৈ আছে। তেওঁৱে আমাক জনাব। হালেলুয়া। তেওঁ তাৰ পথত সন্তুষ্ট হয় বুলি কৈছে। বিশ্বাসীসকল, যেতিয়া ঈশ্বৰে আমাক নিজে স্থিৰ কৰাব, যেতিয়া ঈশ্বৰে আমাক নিজে উঠাব, তেতিয়া আমি যেতিয়া ঈশ্বৰৰ লগত ভালকৈ চলিবৰ কাৰণে শিকিম, আত্মাৰে চলিবলৈ পবিত্ৰ আত্মাৰ সহায়ত, তেতিয়া ঈশ্বৰে আমাৰ ওপৰত সন্তুষ্ট হ'ব। হালেলুয়া। আমাৰ ওপৰত তেওঁ সন্তুষ্ট হয় যেতিয়া আমি তেওঁৰ ব্যৱস্থাত চলোঁ, যেতিয়া আমি তেওঁৰ আজ্ঞামতে চলোঁ, তেতিয়া তেওঁ আমাৰ ওপৰত সন্তুষ্ট হয়। প্ৰিয় বিশ্বাসীসকল, আমি মানুহৰ দৃষ্টিত সন্তুষ্ট হোৱাটো দৰকাৰ নাথাকে, ইমান প্ৰয়োজন নহয়। মানুহৰ দৃষ্টিত যে আমি ভালকৈ থাকিব লাগে, মানুহৰ দৃষ্টিত যে আমি মানুহে ভাল লগাটোহে যে আমি কৰিম, সেইটো নহয়। ঈশ্বৰে আপোনাৰ ওপৰত কি ইচ্ছা কৰে, ঈশ্বৰৰ ইচ্ছাটো আপোনাৰ ওপৰত কি হয়? প্ৰিয় বিশ্বাসীসকল, কেতিয়াবা এনেকুৱা হয় মানুহৰ দৃষ্টিটো ভাল দেখে আৰু ঈশ্বৰৰ দৃষ্টিটো ভাল দেখে। আৰু কেতিয়াবা এনেকুৱা হয় ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া হয়, কিন্তু মানুহৰ দৃষ্টিত খুব ভাল লগা হয়। প্ৰিয় বিশ্বাসীসকল, জগতৰ আনন্দবিলাক, জগতৰ গতিবিলাক, জগতৰ চলন ফুৰণ, জগতৰ ব্যয় ব্যৱস্থাবিলাক ঈশ্বৰৰ ঘিনলগীয়া হয়। প্ৰিয় বিশ্বাসীসকল, আমি যদি ঈশ্বৰৰ আত্মাৰ লগত চলোঁ, পবিত্ৰ আত্মাৰ লগত চলোঁ, তেনেহ'লে আমি বিধানৰ পৰা মুক্তি। হালেলুয়া। কিয়নো আত্মাত চলাবিলাকৰ কাৰণে বিধান নাই। হালেলুয়া। সেইকাৰণে ঈশ্বৰে কৈছে, যদি আমি তেওঁৰ পথত চলোঁ, যদি আমি তেওঁৰ আত্মাৰ সহায়ত চলোঁ, তেনেহ'লে আমাৰ পথত আমি যিটো চলি আছোঁ আত্মাৰ লগত, আমাৰ ওপৰত তেতিয়া সন্তুষ্ট হয়। আমেন। সেইকাৰণে আমি আমাৰ গতি যদি আমি স্থিৰ কৰিব পৰা নাই, আমি যদি নিজে যদি নিজৰ পথটো আমি সাৱধান কৰিব পৰা নাই, চম্ভালিব পৰা নাই, তেনেহ'লে আমি সেই জীৱিত ঈশ্বৰৰ হাতত আমি নিজকে নত কৰিব লাগিব। সেই জীৱিত ঈশ্বৰে আমাক চলাব। হালেলুয়া। প্ৰিয় বিশ্বাসীসকল, আমি পুৰণা নিয়মত যদি চাওঁ, এই পুৰণা নিয়মৰ গতিবিলাক দাৱীদৰ জীৱনত আমি চাওঁ। তেওঁ যেতিয়া পাপ কৰিছিলে, ব্যভিচাৰ কৰিছিলে বেথছেবাৰ লগত, তেওঁ পাপ স্বীকাৰ কৰিছিলে আৰু তেওঁ নিজকে নিজে ধুইছিলে। তেওঁৰ অন্তৰটো যে তেওঁ লেতেৰা কৰি পেলাইছিলে, তেওঁ গম পাইছিলে, আৰু তাৰ কাৰণে তেওঁ ঈশ্বৰৰ হাতত নিজকে সমৰ্পণ কৰিছিলে। তেওঁ বাৰে বাৰে পাপ স্বীকাৰ কৰিছিলে। হালেলুয়া। আৰু যেতিয়া তেওঁ নিজৰ পাপ স্বীকাৰ কৰি তেওঁ পুনৰাই ঈশ্বৰৰ পথত চলিবলৈ তেওঁ আগবাঢ়িলে, তেতিয়া ঈশ্বৰে তেওঁৰ ওপৰত আকৌ সন্তুষ্ট হ'ল, আকৌ তেওঁৰ ওপৰত তেওঁ দয়াটো দিলে। কেৱল আমাৰ জীৱনতো তেনেকৈ হয়। আমাৰ গতিবিলাক, আমাৰ চলন ফুৰণবিলাক আমি যেনেকৈ চলিব বিচাৰোঁ, আৰু ঈশ্বৰ যে আমাৰ ওচৰত আছে, ঈশ্বৰে যে আমাৰ ওপৰৰ পৰা আমাৰ পৰা যে ঈশ্বৰে কিবা এটা বিচাৰে, সেইটো আমি পাহৰি যাওঁ। আৰু পাহৰি পেলাই নিজৰ দৃষ্টিত যি ভাল দেখা পায়, আমি তাকে কৰিবলৈ খোজোঁ। কিন্তু প্ৰিয় বিশ্বাসীসকল, আমাক চম্ভালা জনা হৈছে ঈশ্বৰ। আমাক যিজনে চম্ভালে, আমাক চম্ভালা জনা এজন আছে, যাৰ নাম ঈশ্বৰ জিহুৱা। তেওঁ আত্মাৰ দ্বাৰাই আমাক চলাব আৰু আমাৰ জীৱনত আমি কি কৰিব লাগে, তেওঁ আমাক সোঁ হাতত ধৰি চলাই নিব। সেইকাৰণে আমি তেওঁৰ ব্যৱস্থাত সন্তুষ্ট হ'ব লাগে, তেওঁৰ লগত সম্বন্ধ ৰাখিব লাগে, তেতিয়াহে তেওঁ আমাক সন্তুষ্ট
কৰিব আৰু তেওঁ আমাৰ লগত সন্তুষ্ট হ'ব। আমেন। বিশ্বাসীসকল মই বিশ্বাস কৰোঁ এটাইকৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য প্ৰভু, যোগ্য প্ৰভু, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই প্ৰভু। তুমি জ্ঞানী, তুমি জ্ঞানীৱন্ত, তুমি হে ধনৱন্ত প্ৰভু। তোমাৰ ধন্যবাদ প্ৰভু, আমাক যে তোমাৰ দৃষ্টিত প্ৰভু ভাল দেখিব পাৰা তেনেকৈ আমাক প্ৰভু বনোৱা সজোৱা তোমাৰ হাতত আমি নিজকে অৰ্পণ কৰিছোঁ প্ৰভু। তুমি শক্তিমান, তুমি সৰ্বশক্তিমান প্ৰভু। ধন্যবাদ প্ৰভু, আমাৰ জীৱন প্ৰাণ তোমাৰ সদায় এই সকলো যাচনা ত্ৰাণ কৰে জীৱন নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।